হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ মাজত আহিছোঁ ক্লাছ 10-ৰ ইংলিছ গ্ৰামাৰৰ মষ্ট ইম্পৰ্টেণ্ট এটা টপিক হৈছে এছে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এছে, your favorite game or your favorite sport? কুৱেশ্যন ইয়াতে দুটা আছে, আনচাৰ এটাই হ'ব। কুৱেশ্যন যেনেকৈ নাহক কিয় তোমালোকে আনচাৰ এটাই লিখিবা। এতিয়া আনচাৰটো চোৱা। আনচাৰ, মাই ফেভাৰেট গেম। কুৱেশ্যনটো যদি এনেকৈ আহে your favorite sport, তেনেহ'লে এনেকৈ লিখিবা মাই ফেভাৰেট স্পৰ্ট। কুৱেশ্যন যেনেকৈ নাহক কিয় আনচাৰ এটাই হ'ব। মাই ফেভাৰেট গেম, মই ইয়াতে মাই ফেভাৰেট গেমেই লিখিছোঁ, তোমালোকে যিটো আহিব সেইটো লিখিবা। মাই ফেভাৰেট গেম ইজ ফুটবল। মোৰ প্ৰিয় খেল হৈছে ফুটবল। ইট ইজ এ পপুলাৰ গেম ইন দ্য ৱৰ্ল্ড। ই বিশ্বৰ এটা জনপ্ৰিয় খেল, স্পেচিয়েলি ইন ইউৰোপ এণ্ড ছাউথ আমেৰিকা। বিশেষকৈ ইউৰোপ আৰু দক্ষিণ আমেৰিকাত। ফুটবল ইজ প্লেড বিটুইন টু টিমছ। ফুটবল দুটা দলৰ মাজত খেলা হয়। ইচ ছাইড হেজ 11 প্লেয়াৰ্ছ। প্ৰতিটো দলত 11জনকৈ খেলুৱৈ থাকে। দ্য গ'লকিপাৰ ডিফেণ্ডছ দ্য গ'ল। হি ইজ অলছ' কল্ড এ গ'লি। গ'লৰক্ষকে অৰ্থাৎ গ'লকিপাৰে গ'ল ৰক্ষা কৰে, তেওঁক গ'লি বুলি কোৱা হয়। দ্য প্লেয়াৰ্ছ ট্ৰাই টু কিক দ্য ফুটবল ইন দ্য নেট অফ দ্য অপনেণ্টছ। খেলুৱৈসকলে বলটো প্ৰতিপক্ষৰ জালত অৰ্থাৎ গ'ল নেটত প্ৰৱেশ কৰাবলৈ চেষ্টা কৰে। দেন দে স্ক'ৰ এ গ'ল। দ্য ছাইড ডেট স্ক'ৰছ ম'ৰ গ'লছ ইজ দ্য উইনাৰ। তেতিয়া তেওঁলোকে এটা গ'ল লাভ কৰে, যি দলে অধিক গ'ল কৰে সেই দলেই বিজয়ী হয়। নেক্সট পেৰাগ্ৰাফ চোৱা। আই লাইক ফুটবল বিকজ ইট ইজ এ ফাষ্ট গেম। মই ফুটবল ভাল পাওঁ কাৰণ ই এটা দ্ৰুতগতিৰ খেল। ইট গিভছ গুড এক্সাৰচাইজ। ই শৰীৰৰ বাবে ভাল ব্যায়াম দিয়ে। আই প্লে ইন মাই স্কুল ফুটবল টিম। আই এম দ্য কেপ্টেইন অফ আৱাৰ টিম। ফুটবল ইজ এ গুড গেম ফৰ মাইণ্ড এণ্ড বডি। মই মোৰ বিদ্যালয়ৰ ফুটবল দলত খেলোঁ। মই আমাৰ দলৰ অধিনায়ক অৰ্থাৎ কেপ্টেইন। ফুটবল মন আৰু শৰীৰৰ দুয়োটাৰে বাবে এটা উৎকৃষ্ট খেল। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।